কনিকা লেভেলৰ স্বাগতম জনাই ষ্টুডিঅ'ত মই কুমকুম এই মুহূৰ্তত লৈ আহিছো এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা 10 ফেব্ৰুৱাৰী পূৰ্বে ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন আৰু এইবাৰ সংসদৰ এখন অধিৱেশন অনুষ্ঠিত হ'ব কুকুৰাঝাৰ জিলাত আৰু এই ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডিসেম্বৰ মাহতে প্ৰকাশ পাব ভোটাৰৰ তালিকা জানুৱাৰী আৰু ফেব্ৰুৱাৰীৰ ভিতৰতে সম্পন্ন হ'ব পঞ্চায়ত নিৰ্বাচন আৰু এই মুহূৰ্তত এই কথা সদৰি কলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে নৱেম্বৰৰ ভিতৰতে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া আছিল যদিও এতিয়া পঞ্চায়ত নিৰ্বাচন ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখৰ পূৰ্বে ৰাজ্যত অনুষ্ঠিত হ'ব ডিসেম্বৰ মাহত ভোটাৰৰ তালিকা প্ৰকাশ পাব আৰু জানুৱাৰী মাহত পঞ্চায়তৰ ডেট অৰ্থাৎ তাৰিখ প্ৰকাশ পাব বুলি জানিবলৈ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আৰু এইবাৰ সংসদৰ এখন অধিৱেশন কুকুৰাঝাৰ জিলাত অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে লৈ আহিছো সবিশেষ খবৰ এই মুহূৰ্তত পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা পঞ্চায়ত নিৰ্বাচনক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ এক বৃহৎ ঘোষণা এই মুহূৰ্তত আমি জনাই গৈছো জানুৱাৰী মাহত জাৰি কৰা হ'ব পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা পঞ্চায়ত নিৰ্বাচনৰ যি অধিসূচনা থাকে সেয়া জাৰি কৰা হ'ব জানুৱাৰী মাহত বুলি জানিবলৈ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে ফেব্ৰুৱাৰীতে অনুষ্ঠিত হ'ব অসম বিধানসভাৰ বাজেট অধিৱেশন আৰু ফেব্ৰুৱাৰী মাহতে অনুষ্ঠিত হ'ব অসম বিধানসভাৰ বাজেট অধিৱেশন ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব আৰু ফেব্ৰুৱাৰী 10 তাৰিখৰ ভিতৰত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন আগন্তুক বছৰৰ ফেব্ৰুৱাৰী 10 তাৰিখৰ ভিতৰত পঞ্চায়ত নিৰ্বাচন ৰাজ্যত অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু জানুৱাৰী মাহত জাৰি কৰা হ'ব পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি কৰা হ'ব জানুৱাৰী মাহত বুলি জানিবলৈ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু 30 ডিসেম্বৰৰ পূৰ্বে প্ৰকাশ হ'ব পঞ্চায়ত নিৰ্বাচনৰ ভোটাৰ তালিকা যি ভোটাৰ তালিকা থাকে পঞ্চায়ত নিৰ্বাচনৰ বাবে সেই তালিকা 30 ডিসেম্বৰৰ পূৰ্বে প্ৰকাশ পাব আৰু ৰাজ্যত দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন দুটা পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে ডিসেম্বৰ মাহত ভোটাৰ তালিকা প্ৰকাশ পাব আপোনাৰ নামটো ভোটাৰ তালিকাত আছে নে নাই আপুনি ডিসেম্বৰ মাহত চাব পাৰিব আৰু ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব অসম বিধানসভাৰ বাজেট অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে ফেব্ৰুৱাৰী মাহত অসম বিধানসভাৰ বাজেট অধিৱেশন ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কুকুৰাঝাৰত এটা দিনৰ বাবে অধিৱেশন অনুষ্ঠিত কৰাৰ চিন্তা চৰ্চা কৰা হৈছে আৰু কুকুৰাঝাৰত বাজেট অধিৱেশনৰ এটা দিন অনুষ্ঠিত কৰাৰ চিন্তা চৰ্চা কৰা হৈছে আৰু সংবাদমেল যোগে এই ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ আৰু এই কথা সংবাদমেলৰ জৰিয়তে জনাই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেব্ৰুৱাৰী মাহ যথেষ্ট এক্সাইটিং হ'ব আৰু আমি ফেব্ৰুৱাৰী মাহৰ আগতে বিশেষকৈ ফেব্ৰুৱাৰী 12 বা 13 তাৰিখৰ ভিতৰত আমি পঞ্চায়ত নিৰ্বাচনো আমি সামৰণি মাৰিব খুজিছো যাতে জানুৱাৰী মাহত আমি পঞ্চায়ত ইলেকশ্যনৰ নটিফিকেশ্যন দিব পাৰো আৰু ফেব্ৰুৱাৰী 10 তাৰিখৰ আগতে আমি পঞ্চায়ত ইলেকশ্যন আমি সামৰণি মাৰিব পাৰো ইয়াৰ মাজতে ফেব্ৰুৱাৰীত অসম বিধানসভাৰ অধিৱেশনো হ'ব এইবাৰ অসম চৰকাৰৰ আমি এটা সিদ্ধান্ত লৈছো যে এইবাৰ বিধানসভাৰ যিখন বাজেট অধিৱেশন তাৰ এটা সেশন বা এদিন আমি কোকৰাঝাৰত কৰিব পাৰো নেকি কিন্তু তাত ৰাতি নাথাকি ৰাতিপুৱা গৈ গধূলি গুচি অহা যাতে বহুত বেছি খা খৰচ কৰিব নালাগে এটা মিতব্যয়িতাৰ মাজেৰে আমি কৰিব পাৰো নেকি যে আমাৰ বিত্তমন্ত্ৰীৰ বাজেটখন আমি কোকৰাঝাৰত কৰিব পাৰো নেকি যেহেতু দিনটো বছৰটোৰ প্ৰথম সেশন হলে আমাৰ বাজেট পঢ়াৰ আগতে গভৰ্ণৰ এড্ৰেছ হয় কিন্তু যদি এপ্ৰিলত সেশন নহয় ফেব্ৰুৱাৰীত হয় তেতিয়ালে সেইটো ফাৰ্ষ্ট সেশন বছৰৰ প্ৰথম সেশন বুলি ধৰা নাযায় তেনেকুৱা ক্ষেত্ৰত ৰাজ্যপালৰ অভিভাষণ বা বিত্তমন্ত্ৰীৰ বাজেট কোনোবা এটা বিশেষ ব্যৱস্থা এবাৰ আমি কোকৰাঝাৰত কৰি যাতে দিনটো কৰি পেলাই আমি গধূলি কোকৰাঝাৰৰ পৰা উভতি আহিব পাৰো ৰাতি থকা মিলা বৃহৎ ব্যৱস্থা কৰিব নালাগে কিন্তু কোকৰাঝাৰত এটা সিগনিফিকেন্ট কাম এটা যাতে কৰিব পাৰি হয় ৰাজ্যপালৰ অভিভাষণ নহলে বিত্তমন্ত্ৰীৰ বাজেট বক্তৃতা এই দুইটাৰ কোনোবা এটা আমি কোকৰাঝাৰত কৰিম আৰু দুই এদিনতে বিটিআৰ কৰ্তৃপক্ষৰ লগত কথা পাতি এই বিষয়ে আমি সিদ্ধান্ত ল'ম
আৰু মই ভাবোঁ যে এই কোকৰাঝাৰৰ বিধানসভাৰ অধিৱেশন পতা এটা বহুদিনীয়া ইচ্ছা এটা আছিলে বিটিআৰৰ ৰাইজৰ, আমাৰ বিধানসভাৰ অধ্যক্ষৰ। তাৰ জৰিয়তে এইটো আমি সমাপন কৰিব পাৰিম।